ঘৰৰ আজি 33তম আৰু অকণি কবিতা ঘৰৰ কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত পৰিচালিত অকণি কবিতা ঘৰ সংগীত কানন 21 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰি অন্তিম কাৰ্যসূচীত আমি উপনীত হৈছোঁ। দিনজোৰা কাৰ্যসূচীৰ ভিতৰত আমি সংগীত প্ৰতিযোগিতা হ'ল, চিত্ৰাংকন প্ৰতিযোগিতা হ'ল, মুকলি আড্ডা হ'ল, বিহু সম্পৰ্কীয় বা আমাৰ অকণি কবিতা ঘৰ আমাৰ গাঁও আমি সুন্দৰ কৰোঁ অহা বিষয়ত এইবিলাক কৰাৰ উপৰিও এতিয়া চলি আছে সাংস্কৃতিক সন্ধিয়া। নিয়ৰ সনা গধূলি সংস্কৃতিৰ সুগন্ধি আমি পাতোঁ ৰঙৰে ধেমালি শীৰ্ষক সাংস্কৃতিক সন্ধিয়া। এই সাংস্কৃতিক সন্ধিয়াত প্ৰায় 3 শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰাৰ আমি পৰিকল্পনা কৰি সেইসকলক সুবিধা প্ৰদান কৰিছোঁ। আমাৰ এটাই উদ্দেশ্য অকণি কবিতা ঘৰ কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত পৰিচালিত অকণি কবিতা ঘৰ সংগীত কাননৰ যিসকল শিক্ষাৰ্থী প্ৰায় 3 শতাধিক শিক্ষাৰ্থী সেই আটাই শিক্ষাৰ্থী যাতে মঞ্চখনত উপবিষ্ট হ'ব পাৰে, তেওঁলোকৰ পৰিৱেশন শৈলী প্ৰকাশ কৰিব পাৰে আৰু তেওঁলোকে উৎসাহিত হৈ ভৱিষ্যতে আগবাঢ়িব পাৰে তাৰ পৰিকল্পনা কৰিছিলোঁ। আমি প্ৰত্যেক বছৰে আমি সাংস্কৃতিক দিন হিচাপে ঘোষণা কৰি অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ। আমাৰ গাঁও আমি সুন্দৰ কৰোঁ আহা আৰু ভাল কাম কৰি ভাল মানুহ হওঁ আহা এনেধৰণৰ মূল মন্ত্ৰেৰে আমি অকণি কবিতা ঘৰৰ শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰি আহিছোঁ। ব্যাকৰণিক যি বিষয় এই বিষয়বিলাকত প্ৰায় 8টাকৈ বিষয়ৰ সংগীত শিক্ষা আমাৰ ইয়াতে পৰিচালিত হয়। নৃত্য, গীত, বাদ্য এনেকৈ হৈ থাকে আৰু তাৰ মাজতে আমি নৈতিক শিক্ষাৰ ব্যৱস্থাও কৰি আহিছোঁ। কৰ্মশালা হয় প্ৰত্যেক মাহৰ প্ৰথম দেওবাৰটোত। গতিকে ৰাইজৰ অকুণ্ঠ মৰম, আশীৰ্বাদ আৰু উপস্থিতি সহযোগিতা সকলো আমাক উৎসাহিত কৰি আহিছে। অকণি কবিতা ঘৰ সঁচাকৈ দুপদূপে আগবাঢ়িবলৈ সক্ষম হৈছে আৰু এই অকণি কবিতা ঘৰৰ এই কেন্দ্ৰীয় সমিতিৰ লগত সংপৃক্ত হৈ আছে বিভিন্ন আঞ্চলিক সমিতিৰো বিভিন্ন ক্ষেত্ৰত তেওঁলোকে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পৰাকৈ নৃত্য গীতৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি উৎফুল্লিত। আমাৰ গীতে কথা কয় উদুলি মুদুলি আমাৰ অকণিৰ কবিতা ঘৰ, একেখন নাৱৰে যাত্ৰী আমি আৰু তেনেধৰণে কোনো ভিন পৰ নোহোৱাকৈ আমি আগবাঢ়িব খুজিছোঁ। সকলো অকণি আগবাঢ়ি যাওক। মোৰ নিজৰ সন্তানটোক আগবাঢ়িলে নহ'ব, সকলো সন্তানে আগবাঢ়ি যাওক। দেশখন সুৰক্ষিত হওক, দেশখন সমাজখন সবল হওক, সুশিক্ষাৰে শিক্ষিত হওক। এইবিলাক হ'ল আমাৰ কৰণীয়। নতুন প্ৰজন্মৰ শৈক্ষিক, শাৰীৰিক, মানসিক, আধ্যাত্মিক উৎকৰ্ষ সাধন কৰি সৰ্বাংগীন উন্নতি আমাৰ কাম্য। ইয়াকে কৰি আমি আমাৰ